হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি মই ৰাতিপুৱাই সোনকালে গা পা ধুই একদম ৰেডি হৈ ল'লোঁ, কাৰণ আজি মই যাম পিজিলৈ। আৰু এইবোৰ দেখিছে পিজি বস্তু বাহানি পেকিং কৰি আছোঁ, খোৱা বস্তু কিবা কিবি। এইবোৰ একদম তুলি গাৰু বেডশ্বীট চেডশ্বীট চব আছে এইবোৰ। যাবলৈ একদমেই মন নাই, বেয়াও লাগিছে ঘৰখন এৰি যাবলৈ। মানে সদায় ঘৰৰ পৰা অহা যোৱা কৰোঁ, আৰু যিহেতু জানেই আপোনালোকে ঘৰৰ পৰা অহা যোৱা কৰিলে কিমান বেছি কষ্ট হয়। সদায় প্ৰায় ছিট নাপাওঁৱে বাছত, সেইকাৰণে বোলো এইবাৰ পিজিত থাকি লওঁ, পিজিত থকা অনুভৱটোও পাম, সেইকাৰণে পিজিকে চালোঁ আৰু। ৰজা আহিছে মোক আগবঢ়াবলৈ, কাৰণ মই আজি যামগৈ গাইছ। ঘৰ চৰ এৰি যাবলৈ লৈছোঁ আৰু দেই, বিদায় আৰু। এনেও আকৌ আহিমেই গাইছ, পূজা আছে যিহেতু, পূজাৰ টাইমে আহিমেই। খালি মোৰ বাৰ্থডেত মাহঁতে আহিবলৈ মানা কৰিছে কৰিব। আমাৰ ল'ৰাটো বৰ লাজ দিয়ে, দেখিছেই গাইজ। ভিডিঅ' কৰিলে কি ওলাবলৈও বেয়া পায়। সেইবুলিও মই তাক জোৰ জবৰদস্তি কৰি ভিডিঅ'ত উলিয়াওঁ। বাৰু যি নহওক, মোৰ একদম দাঁতৰ বিষ গাইজ, কি ক'ম মানে। দাঁতৰ বিষ একদম, পিল চিল লৈ লৈছোঁ আৰু এয়া গৈ আছোঁ পিজিলৈ। মাহঁত গৈছে মোক থ'বলৈ এনেকৈ। আৰু মানে দাঁতৰ বিষ যদিও মানে যাবলগীয়া হৈছে, উপায় নাই মানে, যাবই লাগিব। আৰু দাঁতৰ বিষটোৰ নিচিনা মানে বিষ হয়তো মানে কি ক'ম আৰু, দাঁতৰ বিষটো মানে একদম মূৰত ধৰি যায়। আৰু এয়া দাদাই মায়ে চবেই মানে একদম বস্তু ঠিক কৰাত লাগি গৈছে। একো নকৰে, বেজি দিয়া আছে, এইটো বেজি দিয়া আছে, বেল মৰা একদম, দেখিছ নাই, একো নকৰে একদম। মানুহক থৈ দিয়ে ভৰি চৰি এনেকৈ মম কৰি দিয়ে আকৌ, একো নকৰে, মম কৰি দিয়ে যেনেকৈ মম কৰি দিয়ে। আমি তাৰপিছত স্বাগতাহঁতৰ ঘৰলৈ গ'লোঁ, আৰু এয়া দেখিছেনে, চবেই একদম কুকুৰটোলৈ ভয় কৰিছে। আমাৰ মায়েতো একদম মানে বেয়া ভয় কৰিছে কামুৰি দিব বুলি। তাৰপিছত আমাক চাহ তাহ দিলে, চাহ তাহ খাই উঠি একদম ধুনীয়াকৈ আমি দাদাহঁতৰ ঘৰলৈ গ'লোঁ। তাহাঁতৰ ঘৰতো সোমাই যাম আৰু মাহঁত মানে বাহিৰে ঘৰলৈ যাবগৈ, আৰু সেয়াই আৰু। হাই বুলি কোৱা। কি চাইছা জুনু? আৰু এইগৰাকী হৈছে মোৰ মামী, মানে আচলতে বৌ হয়, কিন্তু মই মাতোঁ মামী বুলি, সৰুৰ পৰাই মামী বুলিয়ে মাতোঁ, বেলেগ একদম। আৰু স্বাগতাকো লৈ গৈছিলোঁ আমাৰ লগতে একদম। তাৰপৰা আমাক খাবলৈ চাবলৈ দিলে, ৰুটি চুটি, কথা চথা পাতি মেলি ভাল লাগিলে গৈ। এজনী লক্ষ্মী আহি গ'ল ফাইনেলি, আমি পিজিত থাকিম একদম। এইটো আমাৰ ৰুম। আজি আমাৰ গৃহপ্ৰৱেশ বুলি কৈ দিয়া। আজি আমাৰ গৃহপ্ৰৱেশ। স্বাগতাই আমাক হেল্প কৰি দিছে দেই। বাই বাই।